মাজুলীত গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে মাজুলীত অন্তিম নিৰ্বাচনী প্ৰচাৰ চলায়। মাজুলীত গৌৰৱ গগৈয়ে বাইক ৰেলী ৰোড শ্ব' কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। কমলাবাৰী, জেংৰাইমুখ, ৰাওনাপাৰ, বনগাঁও, ফুলনি আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰত গৌৰৱ গগৈক হাজাৰ হাজাৰ সমৰ্থকে সহযোগ কৰে। গৌৰৱ গগৈয়ে মাজুলীৰ ল'ৰাৰ দৰে সদায়ে মাজুলীৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে মাজুলীত সংৰক্ষিতৰ নামত হৈ থকা কেলেংকাৰীৰ সদনত ফাদিল কৰিব বুলি জানিবলৈ দিয়ে। মই নিজৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলোঁ তিতাবৰ পৰা আৰু মোৰ মনৰ এটা কামনা আছিল যে মই নিৰ্বাচনী প্ৰচাৰ সামৰিবলৈ বিচাৰোঁ সত্ৰ নগৰী মাজুলীত আৰু সেইকাৰণে আজি ইয়াত আহিছোঁ আৰু এই গোটেই নিৰ্বাচনী প্ৰচাৰৰ মাজত মাজুলীবাসী ৰাইজৰ পৰা যথেষ্ট মৰম পাইছোঁ। যি মৰম এজন অভিভাৱকে নিজৰ পুত্ৰক দিয়ে, এই মৰমটো আজি মাজুলীবাসী ৰাইজে মোক দিছে আৰু সেইকাৰণে আজি এই নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনত মই নিজৰ ঘৰলৈ ঘূৰি আহিছোঁ। কি আশা কৰে আচলতে ৰাইজৰ যিটো মৰম চেনেহ দেখি জিকাৰ যি কিমান শতাংশ আপুনি আশাবাদী হৈ পৰিছে? মই দেখা পাইছোঁ যে মাজুলী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যথেষ্ট গাফিলতি হৈছে, যথেষ্ট কেলেংকাৰী হৈছে। ইয়াৰ বিষয় লৈ কোনোৱে দিল্লী সদনত মাত মাতা নাই আৰু মোৰ প্ৰথম কৰ্তব্য হ'ব মাজুলী এজন প্ৰতিনিধি হিচাপে যে মাজুলী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যি কোটি কোটি টকা কেলেংকাৰী হৈছে, এই গোটেই কেলেংকাৰীটো দিল্লী সদনত ফাদিল কৰিবলৈ মই বিচাৰোঁ। প্ৰিয়ংকা গান্ধী কালি তাৎসল্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে আমুল বেবী হেৰি চাবলৈ অহা মানুহ আহিছে। তেনেকৈ মই তিতাবৰবাসী ৰাইজে যি মৰম দেখালে, মই তিতাবৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমবাসী ৰাইজে আজি যি মৰম আৰু আদৰিছে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীলৈ, মই ভাল পাইছোঁ। লগতে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী যে ক'লে যে আইন আমাৰ চৰকাৰ আহিলে বাতিল হ'ব, লগতে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী যে 6টা জনজাতিকৰণৰ যে সমৰ্থন জ্ঞাপন কৰিছে, সেইটোৱে ৰাইজে ভাল পাইছে। আমাৰ কাৰণে ৰাইজে কি কয় সেইটো বেছি গুৰুত্বপূৰ্ণ। বেলেগ ৰাজনৈতিক দলৰ বেলেগ নেতাই কি কয় সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়, ৰাইজৰ কোৱাটো বেছি গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে যোৱাকালি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে অসমৰ ৰাইজৰ মূল বিষয় চাহ শ্ৰমিকসকলৰ হাজিৰা, 6টা জনজাতিকৰণৰ ওপৰত নিজৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে।